নমস্কাৰ ভাস্কৰজ্যোতি এষ্ট্ৰবাস্তু জ্ঞান চেনেললৈ পুনৰ সকলোকে এবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ পুনৰ এটা ভিডিঅ' লৈ আহিছোঁ। এইটো মংগল গ্ৰহৰ লৈ মই এটা কণ্টেণ্ট বনাইছোঁ আৰু মংগল গ্ৰহ বৰ্তমান কৰ্ক ৰাশিত নিচ হৈ আছিল আৰু নিচ হৈ থাকি এতিয়া মংগল গ্ৰহটো কি হ'ল, বক্ৰী হৈ গ'ল। তাৰমানে মংগল এটা পাপ গ্ৰহ হয়। পাপ গ্ৰহবোৰ যেতিয়া বক্ৰী হয় তেতিয়াহ'লে পাপ প্ৰভাৱবোৰ খুব বেছি দিয়ে। সেই গতিকে মই ৰাশি ৱাইজ আপোনালোকক মংগল গ্ৰহৰ ফল কৈ দিম কেইটামান, আৰু সম্ভৱত নেগেটিভ ফলে বেছি মই আজি ক'ব ওলাইছোঁ, কিন্তু তাৰ মাজতো ভাল ফল দিব কিছু ক্ষেত্ৰত। আৰু মই প্ৰথমে আপোনালোকৰ ওচৰলৈ মেঘ ৰাশিৰ কথা কৈছোঁ। মেঘ ৰাশিৰ স্বাস্থ্যৰ ক্ষেত্ৰত বাধা বিঘিনি পাব, মাতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰতো বাধা বিঘিনি পাব, দাম্পত্য জীৱন হওক, ঘৰুৱা পৰিৱেশ হওক, বাধা বিঘিনি পাব, তৰ্ক বিতৰ্ক হ'ব পাৰে। কিন্তু ইয়াত দেখা পোৱা গৈছে সম্পত্তি কিনিব পাৰিব, যান বাহন কিনিব পাৰিব, এইটো কিন্তু প্লাছ পইণ্ট মই দেখা পাইছোঁ। বৈবাহিক জীৱনৰ ক্ষেত্ৰতো মতভেদ হ'ব পাৰে। কৰ্মক্ষেত্ৰত ভাল, কিন্তু কৰ্মক্ষেত্ৰত কোনোবা বিষয়াৰ লগত বা সহকৰ্মীৰ লগত অলপ বাধা বিঘিনি পাব পাৰে। আয় হ'ব আপোনাৰ, ধন টকা পইচা আহিব, আৰু ককায়েক হওক বা বায়েক হওক তেওঁলোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান। নিজৰ স্বাস্থ্য, ককায়েক বায়েকৰ স্বাস্থ্য, মাতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান। বৃষ ৰাশিৰ কথা যদি কওঁ, বৃষ ৰাশিৰ কি হৈছে, পুলিচ, আৰ্মি, গৃহ বিভাগ বা স্পৰ্টছমেনৰ কাৰণে বহুত ভাল। সামাজিক মাধ্যমৰ যোগেদি আপোনাৰ উন্নতি হ'ব। ইউটিউব হওক, হোৱাটছএপ হওক, ফেচবুকৰ যোগেদি বা এনেকুৱা ধৰণৰ ছ'চিয়েল ছাইট যিবোৰ আছে উন্নতি হ'ব। ভাই ভনীৰ স্বাস্থ্যৰ ক্ষেত্ৰত অলপ বাধা বিঘিনি পাব, আৰু ভাই ভনীৰ লগত সম্বন্ধ সম্পৰ্কটো বেয়া হ'ব পাৰে। আপোনাক ভাগ্যই লগ দিব, কাকো ধাৰলৈ পইচা নিদিব। কিন্তু যদি ক'ৰবাৰ পৰা আপুনি বেংকৰ পৰা ঋণ লৈছে তেতিয়াহ'লে ঋণ ঘূৰাই দিয়া সময়। আৰু ভাগ্যই লগ দিব, কৰ্মক্ষেত্ৰতো আপোনাৰ ভাল, পৰাক্ৰম কিন্তু আপোনাৰ বহুত বৃদ্ধি হ'ব। খুব কাম কৰা এটা উচ্চ মানসিকতা আপোনাৰ মাজত দেখা পোৱা যাব। মিথুন ৰাশি বাণী দোষ, তাৰমানে মুখৰ কথাই আপোনাৰ বহুতৰ লগত বেয়া হ'ব পাৰে। সম্পত্তিৰ বিবাদৰ সময় এয়া। মুখমণ্ডলৰ কোনো ৰোগ হ'ব পাৰে। তাৰপিছত আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰতো সাৱধান মই কৈছোঁৱে। যিসকলৰ সন্তান আছে, বিবাহিত দম্পতীসকলৰ, তেওঁলোকৰ সন্তানৰ গতিবিধিৰ ওপৰত চকু দিব। প্ৰেমত কিন্তু মতভেদ হ'ব। প্ৰেমৰ ক্ষেত্ৰত আগবাঢ়ি গ'লেও প্ৰেম কিন্তু বাধা বিঘিনি পাব প্ৰেমত। তাৰপিছত আপোনালোকৰ যাত্ৰা হ'ব, ভাগ্যই লগ দিব। ধন কিন্তু অবাবত নষ্ট হ'ব, ধন নাশ হ'ব। খং উঠিব, কিন্তু খঙো আহিব, ক্ৰোধো হ'ব পাৰে মিথুন ৰাশি। কৰ্কট ৰাশিৰ মংগল দোষ লাগিছে। ইয়াত দুটা ৰাশি এতিয়ালৈকে কৈ অহাৰ ভিতৰত মংগল দোষ লাগিছে, এটা মেঘ ৰাশি আৰু এটা হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশিও সেই স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান। কৰ্কট ৰাশি কিন্তু ধন টকা পইচা আহিব, ধৈৰ্য কম হ'ব, অস্থিৰ মনে আপোনালোকক লগ দিব, পৰাক্ৰমী হ'ব আপোনালোকৰ, খং ক্ৰোধটো কিন্তু বাঢ়িব। মাতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰত অলপ বাধা, বিবাহিতসকলৰ দাম্পত্য জীৱনত বাধা, আৰু যুগ্ম ব্যৱসায়ত বাধা। অকলশৰীয়াকৈ যদি কিবা কৰিছে তেন্তে শুভ ফল দিব। সম্পত্তি হওক, যান বাহনৰ যোগ আছে, ল'ব পাৰে। তৰ্ক বিতৰ্কৰ পৰা আঁতৰি থাকিব, আৰু স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হ'ব, কাৰণ মংগল দোষ লাগিছে। সিংহ ৰাশিৰ ক্ষেত্ৰত আপোনালোকৰো মংগল দোষ। কোৰ্ট কাছাৰীৰ পৰা সাৱধান থাকিব। হস্পিটেল বিভাগলৈ যাবলগীয়া হ'ব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত, বা ঘৰুৱা কাৰোবাৰ বাবে আপুনি ধন টকা পইচা হস্পিটেল বিভাগত খৰচ কৰিবলগীয়া হ'ব পাৰে। চৰিত্ৰৰ প্ৰতি সাৱধান, এফেয়াৰ হ'ব পাৰে, এক্সট্ৰা মেৰিটেল এফেয়াৰ হ'ব পাৰে। আপোনালোকে ধন টকা পইচা কাকো ধাৰলৈ নিদিব, কিন্তু যদি আপোনালোকে ঋণ লৈছে ঋণ ঘূৰাই দিব পাৰিব। শত্ৰু নাশ কৰিব পাৰিব, শত্ৰুৱে একো কৰিব নোৱাৰে আপোনালোকক। পৰাক্ৰম বৃদ্ধি হ'ব, আৰু মই এটাই কৈছোঁ, কোৰ্ট কাছাৰী, বিবাদ, অনৈতিক কাৰ্য আৰু ব্যৰ্থ খৰচৰ পৰা আঁতৰি থাকিব। কন্যা ৰাশিৰ
স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব। ব্যৱসায়ত ভাল। আপোনালোকৰ বাণী দুখ লাগিছে, খংটো খং উঠিব, ক্ৰোধ হ'ব। সম্পত্তিৰ ক্ষেত্ৰতো বিবাদ দেখা গৈছে। প্ৰেমত মতভেদ, শত্ৰুক কিন্তু আপোনালোকে পৰাস্ত কৰিব পাৰিব। দুৰ্ঘটনাৰ পৰা সাৱধান হ'ব। সন্তান থকাসকলৰ সন্তানৰ প্ৰতি দৃষ্টি ৰাখিব। ইঞ্জিনিয়াৰ, মেডিকেল শিক্ষাৰ বাবে এই যুগটো আপোনালোকৰ ভাল। ককায়েক হওক, বায়েক হওক, তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি সাৱধান। আৰু ব্যৱসায়ত আপোনালোকৰ যেনেকৈ লাভ হ'ব লাগে তেনেদৰে আপোনালোকৰ লাভ নহ'বও পাৰে। তুলা ৰাশি অস্থিৰ মনে লগ দিব। ক্ৰোধটো আপোনালোকৰ উঠিব। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ আগ্ৰহ বাঢ়িব। প্ৰেমৰ ক্ষেত্ৰত মতভেদো হ'ব। এটা উজ্জীৱিত শক্তি আহিব আপোনাৰ শৰীৰলৈ। ধন আহিব। চাকৰি কৰা সকলৰ কিন্তু ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ লগত ভালদৰে থাকিব, নহ'লে আপোনালোকৰ কিন্তু স্থান পৰিৱৰ্তনো হ'ব পাৰে। ৰাজনীতিৰ চিকাৰ হ'ব পাৰে, চাই থাকিব। সন্তান সকলে সন্তানৰ গতিবিধি লক্ষ্য কৰিব। যান বাহন সম্পত্তিৰ যুগ আপোনালোকৰো আছে। সাৱধানতা কিন্তু অৱলম্বন কৰিব। তুলা ৰাশি। বৃশ্চিক ৰাশি ভাগ্যই লগ দিব। কাৰোবাক সহায় কৰিবলৈ মন যাব। আকস্মিক ধন লাভ হ'ব, যাত্ৰা হ'ব। সঠিক দিশত আগবাঢ়িব লাগিব। মাকৰ স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব। ভায়েক ভনীয়েকৰ লগত তৰ্ক বিতৰ্ক হ'ব পাৰে, তেওঁলোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব। ব্যৰ্থ কিন্তু খৰচ হ'ব আপোনালোকৰ। ধনুৰাশিৰ স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান। ধন আহিব, কিন্তু আপোনালোকৰ অভাৱত ধন নাশ হ'ব। মুখৰ বাণী আপোনালোকৰ কঠোৰ হ'ব। তৰ্ক বিতৰ্ক হোৱাৰ ক্ষেত্ৰত সময় এইটো। তৰ্ক বিতৰ্ক হোৱা পৰিয়ালৰ লগত কিন্তু অলপমান তৰ্ক বিতৰ্ক হ'ব পাৰে, পৰিয়ালৰ বা নিজৰ কুটুম্বৰ মাজত। খোৱা বোৱাত সাৱধান হ'ব। খোৱা বোৱাৰ ক্ষেত্ৰত সাৱধান। বাণী দুখ বুলি কৈছোঁ, মুখমণ্ডলৰ ৰোগৰ ক্ষেত্ৰত সাৱধান। স্বাস্থ্যৰ ক্ষেত্ৰত বেয়া হয়। স্বাস্থ্যৰ ক্ষেত্ৰত যিকোনো স্বাস্থ্যৰ ক্ষেত্ৰত বেয়া আপোনাৰ শৰীৰৰ। আৰু দুৰ্ঘটনাৰ যুগ দেই। দুৰ্ঘটনাৰ পৰা সাৱধান হ'ব। ধনুৰাশি। মকৰ ৰাশি বিবাহিতসকলৰ কিন্তু দাম্পত্য জীৱনত বাধা বিঘিনি পাব। অস্থিৰতা বাঢ়িব। আপোনাৰ কিন্তু পৰাক্ৰম বাঢ়িব। যুগ্মভাৱে ব্যৱসায় কৰিলে বেয়া ফল দিব। ঘৰুৱা পৰিৱেশো তৰ্ক বিতৰ্ক। বেলেগৰ মাজত আপোনালোক নোসোমাব। কৰ্মক্ষেত্ৰত ভাল দেখা পোৱা গৈছে। কৰ্মক্ষেত্ৰত সম্পৰ্কবোৰতহে বেয়া। কাৰোবাৰ লগত যদি যুগ্ম ব্যৱসায় কৰিছে, কোনোবাই চাকৰি যদি কৰি আছে, সেইবোৰ সহকৰ্মীৰ লগত আপোনালোকে ভালদৰে সময় অতিবাহিত কৰিব। মংগল দোষ 3 নম্বৰ ৰাশিটো মংগল দোষ। 4 নম্বৰ ৰাশি মংগল দোষ মকৰ। 3 নম্বৰ ধনু ৰাশি। মেষ, কৰ্কট, ধনু, মকৰ। কুম্ভ ৰাশিটো কোৰ্ট কাছাৰীৰ পৰা সাৱধান। শত্ৰু জয় হ'ব। ধন ধাৰলৈ বেলেগক নিদিব। ঋণ লৈছে যদি ঘূৰাই দিব পাৰিব। দুৰ্ঘটনাৰ যুগ হয় আপোনালোকৰ, সাৱধান হ'ব। ভাগ্যই লগ দিব। কোৰ্ট কাছাৰীৰ পৰা সাৱধান বুলি কৈছোঁ মই। অস্থিৰতা বাঢ়িব। পিতৃৰ লগত মনোমান্য হ'ব পাৰে। পিতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰত বাধা। চাকৰিৰ যুগ আছে, ধন টকা পইচা আহিব। খালি ক্ৰোধটো কমাব আৰু কোৰ্ট কাছাৰীৰ পৰা সাৱধান হৈ থাকিব। মীন ৰাশিসকলৰ প্ৰেমত মতভেদ হ'বই। সন্তান থকাসকলৰ সন্তানৰ প্ৰতি চকু দিব। গৰ্ভৱতী মহিলাৰ বাবে সময় বেয়া। গৰ্ভৱতী মহিলা সাৱধান হৈ থাকিব। ককায়েক বায়েকৰ স্বাস্থ্য হানি হ'ব পাৰে। ককায়েক বায়েকৰ লগত মতভেদ হ'ব পাৰে। পেটৰ ৰোগ হ'ব পাৰে। খোৱা বোৱাত সেইকাৰণে সাৱধান হ'ব লাগিব। কাকো পইচা নিদিব। বিদেশ যোৱাৰ সময়, বিদেশলৈ যাব পাৰিব, কিন্তু বিদেশ গ'লেও সাৱধান হৈ থাকিব। মংগল গ্ৰহৰ মই 12টা ৰাশি থুলমূল আপোনালোকৰ মই নেগেটিভ কথাকেইটাই ক'লোঁ, আৰু পজিটিভো আছে ইয়াত। পজিটিভৰ ভিতৰত আপোনালোকে গম পাইছেই, মই 2-এটা ভালো হ'ব পাৰে। কাৰোবাৰ চাকৰি হ'ব পাৰে, কোনোবাই সম্পত্তি ল'ব, কোনোবাই যান বাহন কিনিব, কাৰোবাৰ অস্ত্ৰোপচাৰ হ'লেও ভাল ফল দিব। মংগল গ্ৰহ হ'লে মানে নিজ হৈ হ'লে মানে বেয়া, আৰু বৰ্তমান নিজ হৈ বক্ৰী হৈ আছে। এই বক্ৰীটো আপোনালোকৰ হৈ থাকিব, বহুত দিন হৈ থাকিব। জানুৱাৰী মাহটো আছেই, ডিচেম্বৰ মাহ এইটো দিন আছে, জানুৱাৰী মাহ আছে, সেইকাৰণে সাৱধান। দুৰ্ঘটনা হয়, পুলিচৰ কাৰণে বেয়া, পুলিচ বিষয়াৰ কাৰণে বেয়া। যান বাহনৰ পৰা ভয় হয়। উগ্ৰপন্থী সমস্যা বাঢ়ে। আপোনাৰ মাটি বাৰী বিবাদ হয়। স্বাস্থ্যৰ ক্ষেত্ৰত অস্ত্ৰোপচাৰ হয়। অগ্নি ভয় থাকে। চোৰ ভয়, ডকাইতৰ পৰা ভয়, সম্বন্ধ সম্পৰ্কত ভয়। সেইকাৰণে মংগল গ্ৰহৰ এইবোৰ কাৰক হয়। এই কাৰকবোৰৰ পৰা সাৱধান হৈ আপোনালোকে আগবাঢ়িব, নিশ্চয় ভাল ফল পাব। মংগলবাৰ ব্ৰত ৰাখিব।
হনুমান মন্দিৰ দৰ্শন কৰিব, ধাৰ্মিক স্থললৈ যাব, হনুমান চালিচা পঢ়িব, প্ৰয়োজন সাপেক্ষে ৰক্তপ্ৰবাল পিন্ধিব পাৰে, প্ৰয়োজন সাপেক্ষে মংগল গ্ৰহৰ যিবোৰ দ্ৰব্য সেই দ্ৰব্যবোৰ দান দিব লাগিব। আৰু এনে কিছুমান কৰ্ম কৰি থাকিলে মংগলৰ পীড়াৰ পৰা নাশ হ'ব। মুঠতে মংগল গ্ৰহ মই এতিয়া আপোনালোকক ক'ব গৈছোঁ কৰ্কট আৰু মিথুন ৰাশিত প্ৰায় 231 দিন থাকিব। অক্টোবৰ মাহতে কৰ্কট ৰাশিত সোমালে, কৰ্কট ৰাশিত সোমাই বৰ্তমান কৰ্কট ৰাশিত বক্ৰী হৈ আছে। এই কৰ্কট ৰাশিৰ পৰা আকৌ আপোনাৰ বক্ৰী অৱস্থাতে মংগল গ্ৰহ 7 ডিচেম্বৰত কৰ্কট ৰাশিত বক্ৰী হৈছিলে 2024। মিথুনত আপোনাৰ 24 ফেব্ৰুৱাৰী 2025ত মিথুনত আকৌ মাৰ্গী হ'ব। বক্ৰী কালটো 24 ফেব্ৰুৱাৰীতহে এৰিব। মাৰ্গী 24 ফেব্ৰুৱাৰী 2025তহে মাৰ্গী হ'ব মিথুন ৰাশিত। আকৌ 3 এপ্ৰিলত 2025ত কৰ্কটত প্ৰৱেশ কৰিব। কৰ্কটত থাকি 7 জুন 2025তহে সিংহ ৰাশিত প্ৰৱেশ কৰিব। এই যি মই 20 অক্টোবৰৰ পৰা 2024ৰ পৰা 20 অক্টোবৰ 2024ৰ পৰা 7 জুন 2025লৈকে এই প্ৰায় 231টা দিন মংগল কৰ্কট আৰু মিথুন ৰাশিত থাকি সিংহ ৰাশিত প্ৰৱেশ কৰিব 7 জুন 2025ত। সেই গতিকে কৰ্কট ৰাশিত থাকিলে বৰ্তমান বহুত বেয়া ফল দি আছে। আপোনালোকে গম পাইছেই, অকল অসম নহয়, ভাৰত নহয়, পৃথিৱীৰ সকলো ঠাইৰ পৰাই নাৰীজনিত কেলেংকাৰী, দুৰ্ঘটনা ভয়, অগ্নি ভয়, ডকাইত, চোৰ এনেকুৱা ধৰণৰ ঘটনা আমি শুনিবলৈ পাইছোঁ। সেই গতিকে আজি মই মংগল গ্ৰহৰ এটা থুলমূল আপোনালোকক নেগেটিভ প্ৰভাৱৰ কথাই ক'লোঁ। ইয়াতো পজিটিভ প্ৰভাৱ কিছুমানৰ আছে, কিছুমানৰ চাকৰি হ'ব, ইয়াত ব্যৱসায় অকলশৰীয়াকৈ কৰিলেও ভাল। সেই গতিকে আপোনালোকে এই ভিডিঅ'টোৰ পৰা সাৱধানতা অৱলম্বন কৰিব বুলি মই আশা ৰাখিলোঁ। পুনৰ নতুন ভিডিঅ' লৈ আহিবলগীয়া সময়ত মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰাই দিব। আজিলৈ ইমানতে এই ভিডিঅ'টো সামৰণি মাৰিছোঁ। নমস্কাৰ।